আজি ওদালগুৰি জিলা সমিতি আছাৰ অন্তৰ্গত গৰিয়াঝাৰ আঞ্চলিক সমিতি আছাই যিটোকে জুলাই মাহৰ 2 তাৰিখ আছিলে সেইদিনাখন আছাৰ প্ৰতিষ্ঠা দিৱস আছিলে আৰু সেইদিনাখন যদিও অনুষ্ঠুপীয়াকৈ আয়োজন কৰা হৈছে আৰু সেই 2 জুলাইৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি 6 জুলাই আৰু এই 6 জুলাই তাৰিখে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবৰ বাবে আজি যেহেতুকে এই কাৰ্যসূচী ৰখা হৈছে আৰু এই কাৰ্যসূচীৰ যোগেদি আজি অতি সুন্দৰকৈ এই প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি সাংস্কৃতিক যেটো শোভাযাত্ৰা আজি আয়োজন কৰা হ'ল আৰু অতি সুন্দৰভাৱে অতি শৃংখলাবদ্ধভাৱে আজি এই সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী ইতিমধ্যে সমাপন ঘটিল আৰু কিছু সময়ৰ পিছতে যেহেতু অভিনন্দন অনুষ্ঠান আছে আৰু যেটো গৰিয়াঝাৰ আঞ্চলিক সমিতি আছাই যিখিনি পদক্ষেপ লৈছে এই পদক্ষেপক আমি ওদালগুৰি জিলা সমিতি আছাৰ তৰফৰ পৰা আমি খলাগ লৈছো কিয়নো আজি আদিবাসী ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ কাম কৰিবৰ কাৰণে ইতিমধ্যে ওলাই আহিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কাম কৰিবৰ কাৰণে একমাত্ৰ আদিবাসী ছাত্ৰ সন্থাই উদ্যোগ লৈছে আৰু কি ধৰণে শৈক্ষিক দিশটো আদিবাসী ছাত্ৰ সন্থাই ঠিক কৰিব লাগে আৰু আদিবাসী লোকসকলক কি ধৰণে জাগ্ৰত কৰিব লাগে যে শৈক্ষিক দিশত কি ধৰণে আমি আগুৱাই যাব লাগে তাৰ কাৰণে আজি গৰিয়াঝাৰ আঞ্চলিকে যিখিনি মানে পদক্ষেপ লৈছে তাৰ কাৰণে তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু প্ৰতিষ্ঠা দিৱস যিহেতুকে আপোনালোকৰ জাগাই 29তম এয়া আসলতে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা আদিবাসী ছাত্ৰ সন্থাক যি কেইগৰাকী মহান ব্যক্তিয়ে আজি আমাৰ আছাৰ প্ৰতিষ্ঠাপক সভাপতি জাষ্টিন লাকৰা দেৱ লগতে বস্কো চেৰমাকো আন্ধিৰাজ মাৰাণ্ডী তাৰ পিছতে আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগ দেৱক আজি আমি শ্ৰদ্ধাৰে সকলে শুৱৰিছো আৰু আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো কাৰণ তেখেতসকলৰ যেটো মহান ত্যাগ আৰু তেখেতসকলে যিখিনি আদৰ্শবিলাক কি ধৰণে আজিৰ সাম্প্ৰতিক সময়ত কি ধৰণে আমি যুগমীয়া কৰি ৰাখিব লাগে তাৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাই অহৰহ কাম কৰি আছে তেখেতসকলে যি ধৰণে আমাক বাট দেখুৱাই গৈ আছে সেই বাটত যাতে আমি খোজ বিলাই আগুৱাই যাব পাৰো আৰু আদিবাসী জনগোষ্ঠীৰ হকে কি ধৰণে আমি কাম কাজসমূহ কৰি যাব পাৰো তাৰ কাৰণে আমি ইতিমধ্যে আদিবাসী ছাত্ৰ সন্থাই গৰিয়াঝাৰ আঞ্চলিকে পদক্ষেপ লৈছে আৰু আগন্তুক দিনত যিখিনি আদিবাসী এই ছাত্ৰ সন্থাৰ যিখিনি কৰণীয় আছে আদিবাসী ছাত্ৰ সন্থাৰ যিখিনি ইস্যু আছে সেই ইস্যুবিলাকৰ ওপৰত সদায় মাত মাতি যাব কাৰণ আদিবাসী ছাত্ৰ সন্থাই 1 নম্বৰত যেটোকে আছে যে আদিবাসী জনগোষ্ঠীৰ হকে কাম কৰা আজি আদিবাসী ছাত্ৰ সন্থাই এই মজিয়াৰ তৰফৰ পৰা আমি ক'ব বিচাৰিছো যে আদিবাসী জনগোষ্ঠীৰ যিখিনি জ্বলন্ত সমস্যাবিলাক আছে আজি তাৰিখলৈকে যেটো জনজাতিকৰণৰ সমস্যা বা প্ৰক্ৰিয়া এতিয়ালৈকে চৰকাৰে ত্বৰান্বিত কৰা নাই আজি তাৰিখত যেটো আমি দেখিবলৈ পাইছো অসমত বসবাস কৰি থকা চাহ শ্ৰমিকৰ হাজিৰা কাম কৰি থকা চাহ শ্ৰমিকৰ হাজিৰা ন্যূনতম 551 টকা কৰিব লাগে বুলি আদিবাসী ছাত্ৰ সন্থাই দাবী উত্থাপন কৰি আহিছে আজি আদিবাসীসকলে যে ভূমিপট্টা যে পাব লাগে এই দাবীটো চৰকাৰৰ ওচৰত আজি আমি কৰি আহিছো কাষ্ট সাৰ্টিফিকেট যে সংশোধন কৰিব লাগে আদিবাসী ছাত্ৰ সন্থাই দাবী উত্থাপন কৰি আহিছে কিন্তু শাসকীয় চৰকাৰখনে কেৱল মাত্ৰ ৰাজনীতিৰ ওপৰত ৰাজনীতি যেহেতু কৰি আহিছে কুটিল ৰাজনীতি কৰি আহিছে গতিকে আজি এই মঞ্চৰ পৰা আমি চৰকাৰক মানে দাবী জনাব বিচাৰিছো যে আদিবাসী ছাত্ৰ সন্থাই যিখিনি দাবী উত্থাপন কৰিছে আৰু যিকোনো আদিবাসী জনগোষ্ঠীৰ যিখিনি সমস্যাবিলাক আছে অতি শীঘ্ৰে চৰকাৰে পূৰণ কৰক অন্যথায় বিটিআৰ যেটো নিৰ্বাচন আছে এই বিটিআৰ নিৰ্বাচনত কিন্তু শাসকীয় চৰকাৰে মুখ ঠেকাচা খাবৰ কাৰণে সাজু হৈ থাকক আৰু অসম চৰকাৰক আমি ক'ব বিচাৰিছো যে অতি শীঘ্ৰেই যিবিলাক আমাৰ মহান নেতাবিলাক আজি শহীদ হৈ গ'ল ছাত্ৰ সন্থা কৰি জাতিটোৰ কাৰণে মাত মাতি তেখেতসকলৰ যেটো সপোনবিলাক আছিল সেই সপোনবিলাক পূৰণ কৰক আৰু আদিবাসী জনগোষ্ঠীৰ যিখিনি দাবীবিলাক উত্থাপন কৰি আহিছে ছাত্ৰ সন্থাই সেই দাবীবিলাক অতি শীঘ্ৰেই চৰকাৰে পূৰণ কৰিবৰ কাৰণে অতি শীঘ্ৰেই চৰকাৰে যাতে এটা ভাল এটা পদক্ষেপ ল'বৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা চৰকাৰক আমি দাবী জনাইছো আজি আমি 2 জুলাই তাৰিখত যোনটো আমাৰ প্ৰতিষ্ঠা দিৱস হৈছিল আমাৰ গৰিয়াঝাৰ আঞ্চলিক তৰফৰ পৰা আৰু আজি এই 2 জুলাই তাৰিখৰ যোনটো আমাৰ আছাৰ প্ৰতিষ্ঠা দিৱস হৈছিল তাৰে সংগত ৰাখি আজি মুকলি সভা ও বিশেষ অভিনন্দন অনুষ্ঠান আমি পালন কৰি আহিছো লগতে আজি পুৱাতে আমি 8টাত কাৰ্যসূচী লৈছিলো আমি আমাৰ গৰিয়াঝাৰ আঞ্চলিকৰ পতাকা উত্তোলন অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন তথা আমাৰ গৰিয়াঝাৰ আঞ্চলিকৰ অন্তৰ্গত থকা সমূহ আমাৰ পতাকা উত্তোলন হৈছে প্ৰাথমিক সমিতিবিলাকৰ লগতে
তাৰ পাছত আমাৰ কাৰ্যসূচী ক্ৰমান্বয়ে আগবাঢ়ি গৈছে। আমাৰ 1টাৰ বজাৰ পৰা আমাৰ কুইজ প্ৰতিযোগিতা বিভিন্ন আমাৰ স্কুল কলেজৰ যিমান ছাত্ৰ ছাত্ৰী আছে সিহঁতক আমি আয়োজন কৰিছিলোঁ। লগতে আমাৰ এই 3টাৰ পৰা এতিয়া আমি চাবলৈ পাইছোঁ আমাৰ ধুনীয়াকৈ এটা কাৰ্যসূচী হৈ গ'ল আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাক আমি বিশেষ গুৰুত্ব দিছোঁ, কাৰণ কি আমাৰ যোনটো আদিবাসী জাতিৰ বিভিন্ন আমাৰ সমস্যাবিলাক আছে। আমি যেতিয়া আমাৰ সমস্যাবিলাক সমাধান কৰিবলৈ যাওঁ আমাৰ নামতে বিভিন্ন ধৰণৰ কথাবিলাক উঠে। এই কথাবিলাক আছে আমি আদিবাসী হয় নে নহয়, বা আমাক কিবা বেলেগ নামেৰে নামাকৰণ বিভিন্ন সময়ত আমাক কৰি তোলে। সেইকাৰণে আমি এইটো মঞ্চৰ দ্বাৰা আজি আমি আসাম চৰকাৰক আৰু BTR চৰকাৰক দাবী জনাই দিব খুজিছোঁ যে আমাৰ আদিবাসী জনগোষ্ঠীৰ একমাত্ৰ যোনটো আমাৰ দাবী হয় জনজাতিকৰণ তথা আমাৰ ম্যাদী পাট্টা মাটি তথা লগতে সংগতি ৰাখি আমাৰ বাগানৰ হাজিৰা 550 টকা অতি শীঘ্ৰে যাতে অসম চৰকাৰে আমাক দাবীটো পূৰণ কৰি দিয়ে। লগতে এইটো প্ৰগ্ৰামৰ আমাৰ এটা ডাঙৰ উদ্দেশ্য আছে। এইটো প্ৰগ্ৰামৰ দ্বাৰা আমি আমাৰ এই অঞ্চলৰ যিমান গৰিয়াজাৰ বসবাস কৰা আমাৰ বিভিন্ন ধৰণৰ আদিবাসী বঙালী নেপালী বিহাৰী আমাৰ যিমানে ছাত্ৰ সংগঠনবিলাক আছে সব ছাত্ৰ ছাত্ৰীবিলাকক আমি লৈ কেনে আমি বিশেষ অভিনন্দন অনুষ্ঠান যাতে ছাত্ৰ ছাত্ৰীবিলাকে অহা দিনত সিহঁতৰ উৎসাহ মনোবলবিলাক বাঢ়ে আৰু এই আমাৰ ছাত্ৰ জীৱনত আৰু মানে নিজৰ লাইফত নিজৰ যোনটো জীৱনত আগুৱাই যাব পাৰে।